সেইদিনা এটা ভিডিঅ' দিছিলোঁ কিবা এটা ৰেচিপি দেখুৱাম বুলি। আজি সেই ৰেচিপিটো লৈ আহিছোঁ, বেলেগ একো নাই, সেইটো হৈছে মূলাৰ আচাৰ। প্ৰথমে মই মূলাখিনি ধুই পখালি কাটি লৈ সৰু সৰুকৈ কাটি লৈ 2 মিনিট সময় বইল কৰি ইয়াত নিমখ আৰু হালধি সানি ৰ'দত শুকুৱাবলৈ দিছোঁ। 2 দিন শুকোৱাৰ পিছত মই মূলাখিনিত অলপমান তেল গৰম কৰি কিনে আৰু লাগতিয়াল মছলাখিনি মই দিছোঁ ইয়াত। মূলাখিনি অলপ বেছিয়ে শুকাই গৈছিল, ইমানখিনি শুকালে আচলতে ভাল নালাগে, অলপমান কমকৈ শুকাব লাগে। তেলখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মই মূলাখিনিত তেলখিনি ঢালি দিছোঁ আৰু লগতে ইয়াৰ পৰিমাণ অনুযায়ী মা মছলাখিনি দিছোঁ আৰু লগতে অলপমান নেমু টেঙাৰ ৰস দিছোঁ, যাতে নেমু টেঙাৰ ৰস দিলে অলপমান টেঙা টেঙা এটা সোৱাদ হয়, ভাল লাগে। এনেকৈ লৰাই ভালদৰে মিহলাই ইয়াত অলপ ৰেড চিলি দি দিছোঁ আৰু এইখিনি আমাৰ ৰেডি হৈ গৈছে। তাৰপিছত মই এয়া বৈয়ামত ভৰাই কিনে 2-3 দিন এনেকৈ অলপকৈ সদায় অলপ ৰ'দত দি থ'লে আমাৰ আচাৰখিনি হৈ গ'ল। টেষ্টি হয় খাবলৈকে, কিন্তু মোৰ মূলাখিনি অলপমান বেছি শুকাইছিল, ইমানখিনি শুকাব নালাগে। মই কাটোতে মূলা 1 কাঁহীয়ে কাটিছিলোঁ, কিন্তু শেষত গৈ কি হ'ল অলপমান হৈ গ'ল আচাৰ, গতিকে ইমানখিনিও শুকাব নালাগে। পিছত মই কেইটামান পকা জলকীয়া ইয়াত দি দিলোঁ। মূলা ভাজি বা আঞ্জা খাই বেয়া পোৱাসকলে এনেকৈ আচাৰ বনাই খাব পাৰে, খাই টেষ্টি পাব, গতিকে এবাৰ ট্ৰাই কৰি চাব পাৰে।